মানে আমাৰ ইয়াত 20 বছৰৰ পৰা বিধায়ক আছে। আমাৰ বিধায়ক বৰ্তমানৰ বিধায়ক হ'ল সিৰাজউদ্দিন আজমল সাহেব। তেওঁৰ বহুত গ্ৰহণযোগ্যতা আছে। যোৱা 20 বছৰৰ পৰা আমাৰ ইয়াত বিধায়ক সিৰাজউদ্দিন আজমল সাহেব, আব্দুর রহিম আজমল সাহেব আছিল। আমাৰ কেন্দ্ৰীয় বহুত আছে, যেনেকৈ মই কৈছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেব আছে, সিৰাজউদ্দিন আজমল সাহেব আছে, আব্দুর রহমান আজমল সাহেব আছে, আব্দুর রহিম আজমল সাহেব আছে। কিন্তু এইবাৰ আমাৰ কৰ্মীসকলে বৰ সজোৰে এটা দাবী উত্থাপন কৰিছে, বিন্যা গান্ধী সমষ্টিত AIDF-ৰ কৰ্মীসকলে যে মোলে এইবাৰ মৌলানা বদৰুদ্দিন আজমল বিন্যা গান্ধীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব লাগে। এইটো বৰ জোৰে মানে এটা দাবী কৰ্মীসকলে কৰি আহিছে। এইটো কথা লক্ষণীয়। তেওঁ বৰ্তমান মৌলানা বদৰুদ্দিন আজমলে কি সিদ্ধান্ত লয়, কিন্তু আমিও দাবী জনাম সকলোৱে যে এইবাৰ মৌলানা বদৰুদ্দিন আজমল খেলিলে আমাৰ বৰ ভাল হয়। নাই এৰি যোৱা নাই আৰু ইয়াৰ পৰা পাতনি মিলিছে। এইটো হয় 2005-06 চনত তেওঁ প্ৰথমে ইয়াৰ পৰা বিধায়ক হৈছিল, ৰাইজে মৰম কৰিছে। কিন্তু 2006 চনৰ ৰাজনৈতিক পটভূমিত যিটো সিদ্ধান্ত সেইটো সময়ত সঠিক সিদ্ধান্ত আছিল। কাৰণ দক্ষিণ শালমাৰা তেতিয়া তেওঁ তাতো খেলিছিল, তাতো তেওঁ জয়ী হৈছিল। আৰু দক্ষিণ শালমাৰাৰ অৱস্থা ৰাজনৈতিক পটভূমিত গৈ তেওঁ সেইটো সিদ্ধান্ত ল'ব লগা হৈছিল। আৰু এইটো যমুনামুখ সমষ্টিৰ ৰাইজক লৈ, আমাৰ ৱৰ্কাৰক লৈ সেইটো সিদ্ধান্ত আছিল। এইবাৰো তেওঁ আমাৰ ইয়াত বিধায়ক আছে, কিন্তু আমি বিচাৰিছোঁ, আমাৰ ৱৰ্কাৰসকলে বিচাৰিছে যে মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ ইয়াত প্ৰাৰ্থী হওক। এইটোৱে AIDF বিৰোধীটো সদৌ অসমত নাই। মই কৈছোঁ কাৰণ এইবাৰ যিটো কৈছে যে আমাৰ ইয়াত ৰাইজে কিয় ভোট দিব, মই সুধি আছোঁ আপোনাক, ৰাইজে কিয় ভোট দিলোঁ? যোৱা 20 বছৰৰ পৰা ৰাইজে আমাৰ বিন্যা গান্ধী সমষ্টিৰ বিধায়ক হিচাপে আমাৰ AIDF বিধায়ক আছে। ৰাইজে বৰ শান্তিত আছে। ৰাইজে ইচ্ছা কৰি তেওঁ ব্যৱসায় বাণিজ্য কৰি আছে। আৰু তেওঁলোকে যিটো চৰকাৰী আঁচনি আছে সেইটোতো দিয়ে প্লাছ নিজৰ ব্যক্তিগত বহুতখিনি আঁচনি ৰাইজৰ মাজলৈ দি আছে। আৰু এইটো বিন্যা গান্ধী সমষ্টিৰ ৰাইজে বৰ ভালকৈ অৱগত। সেইকাৰণে প্ৰত্যেক ইলেকশ্যনৰ সময়ত ৰাইজে এটা ভাল সিদ্ধান্ত লয়, আৰু তেওঁলোকৰ সেই সিদ্ধান্তক আমি সদায় শলাগ জনাওঁ। এইবাৰ এইটো হৈছে যে মানে বিৰোধী কেইবাজনো মিলি আছে। এবাৰ এতিয়া শুনি আছোঁ আমাৰ ৰেজাউল ভাই আছে। ৰেজাউল ভাই কোনটো দলৰ পৰা খেলে নাজানো, এতিয়ালৈকে তেওঁ সঠিক তেওঁ সিদ্ধান্ত দিয়া নাই। ৰেহানুদ্দিন সাহেব আছে, তেওঁ শুনিছোঁ কংগ্ৰেছৰ পৰা পাবে। এতিয়া কংগ্ৰেছৰ পৰা কোনে পায় সেইটো এটা লক্ষণীয় বিষয়বস্তু। ইফালে আজাবৰ পৰাও আমাৰ কোনোবা এজন আছে। গতিকে এই বিধায়ক আমাৰ বিন্যা গান্ধী সমষ্টিত এইবাৰ বিৰোধী যে শক্তিশালী, প্ৰত্যেকবাৰো তেনেকুৱা থাকে। কিন্তু শেষত গৈ ইনশাল্লাহ ৰাইজে আমাৰ ফালেও আমাৰ পক্ষেও তেওঁলোকৰ মত দিয়ে। কাৰণ এটা কথা, ইয়াৰ ৰাইজে মানে শান্তি বিচাৰে। এই বিন্যা গান্ধী সমষ্টিৰ ৰাইজে মানে তেওঁ এটা সূক্ষ্ম পৰিৱেশ বিচাৰে। গতিকে ইনশাল্লাহ এইবাৰো তাৰ পৰিপন্থী নহয়। এইবাৰো আমাৰ লগত আছে ৰাইজ আৰু থাকিব ইনশাল্লাহ। আজি সকলোৱে মানে ব্যৱহাৰ কৰি আছে, নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি আছে। আজি আজমল বাদে আপোনালোকক জ্ঞাত যে ইয়াত বিশেষকৈ ব্যৱসায় শ্ৰেণীৰ মানুহখিনিয়ে শিল বালি পাত্ৰ ইত্যাদি ব্যৱহাৰ কৰি থকা মানুহখিনি ভালকৈ জানে যে মানে আজমল নহ'লে ইয়াত ব্যৱসায় কেনেকুৱা হ'ব। 2 নম্বৰ কথা হ'ল যে চাকৰিয়াল মানুহে ভালকৈ জানে যে ইয়াত আজমল বিধায়ক নহ'লে তেওঁলোকৰ মত ডাইৰেক্টলি দিব পাৰিব নে নোৱাৰিব, সেইখিনি ভালকৈ জানে মানুহখিনি। গতিকে এইখিনি কথা বিধানসভা নিৰ্বাচনত আগত আহি পৰে। সেইকাৰণে মানুহে বিধায়ক হিচাপে, বিন্যা গান্ধীৰ বিধায়ক হিচাপে ইনশাল্লাহ আগৰ নিচিনা এইবাৰো AIDF-ৰ লগত থাকিব। নিউজ ডেস্ক ৰিপোৰ্ট, ডবকা লাইভ।